নমস্কাৰ। মই বৰ্তমান আছোঁ আমাৰ নাও কহুৱাত আৰু আমাৰ নাও কহুৱা আছে এতিয়া গুৱাহাটী ব্ৰহ্মপুত্ৰৰ অংশত আৰু এতিয়া ৰাতিপুৱা 6 বাজিছে। এই সময়ত এটা ঠাণ্ডাৰ ভাৱ চাৰিওফালে হৈ আছে কাৰণ টেম্পাৰেচাৰ যথেষ্ট কম হৈছে। এটা চৌপাশে এটা ধুনীয়া পৰিৱেশ আৰু ৰাতিপুৱাৰ যিহেতু এতিয়া ঠাণ্ডা দিন আহি আছে গতিকে ৰাতিপুৱা এটা চাৰিওফালে কুঁৱলী পৰিছে আৰু গোটেই চৌপাশৰ পৰিৱেশটো বেছ মনোৰম হৈ উঠিছে। আমি নাৱৰ ওপৰলৈ গৈ ওপৰৰ পৰা নাৱৰ চৌপাশৰ পৰিৱেশটো মই দেখাব বিচাৰিছোঁ। এইডোখৰ হৈছে আমাৰ নাৱৰ ওপৰডোখৰ বা ওপৰৰ আপাৰ প্লেটফৰ্ম, যোনটো আমি ছাৰ্ভে সময়ত ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ পৰা আচলতে খুব সুন্দৰকৈ গোটেই ব্ৰহ্মপুত্ৰৰ দৃশ্য দেখা যায়। গতিকে ইয়াৰ পৰা যদি মই আগলৈ দেখুৱাওঁ, আমি য'ত আছোঁ এইডোখৰ জেগাডোখৰ হৈ গ'ল উজান বজাৰ আৰু আমাৰ নাৱৰ আগত এখন নাও আৰু লগোৱা আছে। এইডোখৰতে এইটো এলফ্ৰেস্কৰ ঘাট আৰু তাৰো সিফালে এতিয়া যিহেতু কুঁৱলীৰ মাজত আৱৰি আছে গতিকে কৰোৱা পাহাৰ দিনত পোহৰ হ'লে দেখা যায়। আৰু তাৰ পৰা যদি আমি ইফালে আহোঁ তেতিয়াহ'লে ইয়াৰ পৰা উত্তৰ গুৱাহাটী অংশবোৰ আৰম্ভ হয়। উত্তৰ গুৱাহাটী আৰু তাৰ তলতে এইফালে এইটো যোনটো আমি দেখি আছোঁ এইটো হৈ গ'ল ইয়াতে পন্টুন, এয়া হৈ গ'ল ৰজাদুৱাৰ ঘাট আৰু ৰজাদুৱাৰ ঘাটৰ পৰা আমি যদি আৰু সামান্য নামনিত নামোঁ তেতিয়াহ'লে এইডোখৰতে ইয়াৰ ৰপৱে যিটো গুৱাহাটী উত্তৰ গুৱাহাটী কানেক্ট কৰে, ৰপৱে আছে আৰু তাৰ তললৈ আমি যদি চাওঁ এয়া হৈ গ'ল উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰৰ সিটোফালে এইডোখৰত ইয়াতে মধ্যমখণ্ড ঘাটটো আছে। এই মধ্যমখণ্ড ঘাট বা ৰজাদুৱাৰ ঘাটত সাধাৰণতে আমি নাও ৰাখোঁ বেলেগ বেলেগ সময়ত আৰু তাৰ পৰা আমি যদি তললৈ গৈ থাকোঁ তেতিয়াহ'লে আৰু তলত গ'লে দেখা যাব ইটোফালে এই য'ত ব্ৰিজ বনাই আছে নতুন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন ব্ৰিজৰ কনষ্ট্ৰাকশ্যন চলি আছে সেই ব্ৰিজৰ এইডোখৰতে মাজগাঁও ঘাট আৰু তাৰ অপজিটত সিফালে ফেঞ্চি বজাৰ ঘাট থাকে আৰু এইডোখৰতে কাছাৰী বা এনেকুৱা কৰি এইটো গোটেই গুৱাহাটীৰ এই অংশটো। ব্ৰহ্মপুত্ৰৰ পানী যথেষ্টখিনি শুকাই গৈছে। যদি আমি আগৰ পূৰ্বৰ পৰিৱেশ চাওঁ তেতিয়াহ'লে পানী আছিলে ওপৰত, কিন্তু বৰ্তমান পানী যথেষ্ট কমি গৈছে। গতিকে সেই কমাৰ কাৰণে আমি নাৱৰ সুচল জেগা বিচাৰিব লাগে যে য'ত নাও নিৰাপদে বান্ধি ৰাখিব পাৰি। এইটো আমাৰ নাৱৰ ৰাতিপুৱাৰ পৰিৱেশ। অলপ দেৰি আগতে মই সিটো পাৰে যেতিয়া পৰিৱেশ দেখাইছিলোঁ তেতিয়া ৰাতিপুৱা 6টা বজাত, তো তেতিয়া কুঁৱলী কম আছিল। গতিকে কম কুঁৱলীৰ কাৰণে আমি সিটো পাৰ দেখিব পাৰিছিলোঁ, কিন্তু এতিয়া 7 বাজিছে। এতিয়া 7 বজাৰ সময়ত আপোনালোকে চাওক কুঁৱলী কেনেকুৱাকৈ বাঢ়ি গৈ আছে। তো এয়াই হৈ গ'ল এই মহাবাহু ব্ৰহ্মপুত্ৰত কুঁৱলীৰ খেল। এতিয়া যদি আমি যদি আমি ৰাস্তাত গাড়ী লৈ যাওঁ তেতিয়াহ'লে কুঁৱলী থাকিলেও ৰাস্তা দি চলাব পাৰি, কিন্তু ব্ৰহ্মপুত্ৰত সেইডোখৰত এটা বেলেগ ধৰণৰ পৰিৱেশ হয়। কাৰণ এতিয়া যদি আমি সিটো পাৰে বা উত্তৰ গুৱাহাটীৰ ফালে আমি যাব বিচাৰোঁ তেতিয়াহ'লে সমস্যা কি হয় যে এই কুঁৱলীৰ কাৰণে আচলতে নদীৰ গভীৰতা ক'ত কিমান তাক ধৰিব নোৱাৰি। আৰু যেতিয়া নাও চলোৱা যায় তেতিয়া সিফালে কিমান দূৰত চেনেল আছে বা কোনফালে গভীৰতা আছে সেইটো প্ৰায় 2-3 কিলোমিটাৰ আগতেই গম পাব লাগিব, যাতে সেইমতে চেনেল যেতিয়া সুঁতি যোনফালে যায় বা দ সুঁতি যোনফালে আছে সেইফালে গৈ পেলাই যাতে নাও ঘূৰাই লৈ যাব পাৰে। কিন্তু এনেকুৱা ক্ষেত্ৰত অসুবিধা এইটোৱে হয় যে কুঁৱলীৰ কাৰণে দেখা পোৱা নাযায় আৰু সিটো পাৰৰ পৰা যদি কিবা নাও আহিও থাকে তাকো দেখা পোৱা নাযায় আৰু এই আচ্ছাদন আৰু অলপ দেৰি পাছত আৰু গাঢ় হৈ যাব। যদি আমি এতিয়া 7 বাজিছে, কিন্তু ইয়াৰ পাছত যদি আমি 8 বজাত চাওঁ তেতিয়া আৰু কুঁৱলী উঠিব বা কুঁৱলী আৰু গাঢ় হ'ব। তাৰপিছত লাহে লাহে যেতিয়া আৰু টেম্পাৰেচাৰ বাঢ়িব তাৰপিছত কুঁৱলী কম হ'ব। গতিকে কেতিয়াবা শীতকালত এনেকুৱা হয় যে আমি কেতিয়াবা 11 বজালৈকে ৰৈ থাকিবলগীয়া হয় যে যদি আমি ক'ৰবাত যাব বিচাৰোঁ বা কিবা আমাৰ কামৰ কাৰণে আমি নাও লৈ যাব বিচাৰোঁ তেতিয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয়।